কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জে.বি. কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জে.বি. কলেজ যোৰহাট। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। অন্নপূৰ্ণা চিট লাইব্ৰেৰীৰ পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অন্নপূৰ্ণা চিট লাইব্ৰেৰীৰ পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ। উল্লেখযোগ্য যে অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰায় 500 জাতৰ ধানৰ বীজ সংৰক্ষণ কৰি এক ব্যতিক্ৰমী পৰিকল্পনা ৰূপায়ণ কৰিছে যোৰহাটৰ উপান্তৰ কৃষক মহান চন্দ্ৰ বৰাই। প্ৰথম কথা হ'ল যে আমাৰ ৰাজ্যখনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আছে। অসম গণ পৰিষদ দল NDAৰ অংশীদাৰ। আমি আচলতে ভাৰতীয় জনতা পাৰ্টীৰ পুৰণা বন্ধু। অসম গণ পৰিষদ দল 96 চনত ক্ষমতাত অহাৰ পাছত শেষৰ ফালে ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা হৈছিল আৰু তেতিয়াৰ পৰা বিভিন্ন নিৰ্বাচনত মিত্ৰতা হৈছে, কিছুমানত হোৱা নাই, তেনেকৈ চলি আহিছে, কিন্তু ব্ৰেক হৈ যোৱা নাই। এতিয়া কথা হ'ল যে এটা সময়ত এইটো সঁচা কথা, সকলোৱে জনা কথা যে AGP বিগ ব্ৰাদাৰ আছিল। পিছৰ পৰ্যায়ত যি কাৰণেই নহওক কিয় সেইখিনি মই আজি আৰু বহলাব খোজা নাই, অগপ বিপৰ্যয়ৰ সন্মুখীন হ'ল। ধাৰাবাহিকভাৱে কেইবাটাও নিৰ্বাচনত বিপৰ্যয় হৈছে, এই কথাটো আপোনালোকে দেখিছে। 2016 চনত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতাৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে বেছি সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু অসম গণ পৰিষদে কম সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু চৰকাৰৰ অংশীদাৰ হ'লোঁ। তদ্ৰূপ 21 চনতো আমি তেনেদৰে একেলগে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ চৰকাৰ কৰিলোঁ আৰু চৰকাৰৰ আমি এতিয়া অংশীদাৰ। এতিয়া কথা হৈছে যে অসম গণ পৰিষদে এটা সময়ত 85 চনত যথেষ্ট সংখ্যক আসন লৈ পেলাই চৰকাৰ গঠন কৰিছিল, কিন্তু দীঘলীয়া আন্দোলনটোৰ পাছত যিদৰে জনসাধাৰণৰ মনত বাহ্যিক দৃষ্টিত এটা ধাৰণা হৈছিল যে 126টা আসনৰ যেন 126খনেই অসম গণ পৰিষদে লাভ কৰিব, তেনেও 85 চনৰ নিৰ্বাচনত প্ৰতিফলিত নহ'ল। বিভিন্ন কাৰণ আছে, ইয়াৰ জনগাঁথনি ভেদে ভোটিং বিহেভিয়াৰ, এই কথাবিলাক আছে। তাৰ পৰা 91ত কংগ্ৰেছ দলৰ চৰকাৰ হ'ল। 1996ত পুনৰ অসম গণ পৰিষদৰ নেতৃত্বতে চৰকাৰ হ'ল। তেতিয়া কিন্তু অকলে আমি চৰকাৰ কৰিব পৰা নাই, বেলেগ বেলেগ দল লগ লাগি, বামপন্থী দলো আছিলে, তেওঁলোকো চৰকাৰ অংশীদাৰ আছিলে, চৰকাৰ হ'ল। কিন্তু পিছৰ কেইবাটাও নিৰ্বাচনত ধাৰাবাহিক বিপৰ্যয়। এতিয়া কথা হ'ল যে আমাৰ যিটো মূল লক্ষ্য আছিল, আজি অগপ দলটো ঠাউকতে জন্ম হোৱা দল নহয়, আৰু অগপ দলটো সৰ্বভাৰতীয় মানে ৰাষ্ট্ৰীয়তাবাদী দলো নহয়, এটা আঞ্চলিক দল। আমাৰ ভৌগোলিক পৰিসীমাটো হৈছে আমাৰ এৰিয়াটো, কৰ্মক্ষেত্ৰ হৈছে আমাৰ ৰাজ্যখনৰ ভৌগোলিক পৰিসীমা। আমাৰ ৰাজ্যখনত আপোনালোকে জানেই যে বিভিন্ন জাতি জনজাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে, ধৰ্মাৱলম্বী লোকে বসবাস কৰে, ধ্যান ধাৰণাও কিছু সুকীয়া হয়। তদ্ৰূপ অসম গণ পৰিষদ যিহেতু ৰাইজৰ তেজেৰে গঢ়া দল, এটা আন্দোলনৰ মাজেৰে, গতিকে ৰাইজৰ মৰম এতিয়াও আছে, কিন্তু মৰম থাকিলেও হয়তো বিভিন্ন কাৰণত দেখা যায় যে ভোটিং বিহেভিয়াৰ কিন্তু সলনি হয়। তো আমি ক্ষমতাত আছোঁ, ক্ষমতাত থকাটোৱে আমাৰ মূল লক্ষ্য নহয়। আমাৰ যিটো জাতীয়তাবাদী ধাৰা, আঞ্চলিকতাবাদী ধাৰা, এই ধাৰাটোক আমি ভৱিষ্যতৰ দিনলৈকে আমি এইটো এটা বৰ্তাই ৰখা আৰু ভৱিষ্যতে আমি শক্তিশালী কৰাৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ। যিকোনো ৰাজনৈতিক দলৰে যদি ইতিহাস চাই, কেতিয়াবা উত্তৰণ দেখিব, কেতিয়াবা বিপৰ্যয় দেখিব। মানুহৰ মনত আজি যদি বিভিন্নজনৰ লগত কথা বতৰা পাতে, দেখিব যে হৃদয়ৰ কোনোবা কোণত এই যে জাতীয়তাবাদী চিন্তাটো তেওঁলোকৰ
এইটো এটা সুপ্ত হৈ থাকে। সেই সুপ্ত যিটো চিন্তা সেইটোক যদি আমাৰ কাৰ্যকৰ্তাসকলে জগাই দিব পাৰে তেতিয়াহ'লে পৰিৱেশ পৰিস্থিতি সলনি হয়। আৰু মই ভাবোঁ যে ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অসম গণ পৰিষদক ৰাইজৰ প্ৰয়োজন আছে আৰু অসম গণ পৰিষদক আমি অসমৰ মাটিত সদায় শক্তিশালী কৰি ৰাখিবলৈকে আমি চেষ্টা কৰিম। কিন্তু আমি সমান্তৰালভাৱে এটা কথাও বুজোঁ, আজি ভাৰতৰ আমাৰ দেশৰ যি গণতন্ত্ৰ আৰু দেশৰ যিটো সাংবিধানিক গাঁথনি, এই গাঁথনিটো এনেকুৱা ধৰণৰ যে বহু ৰাজ্যখনৰ স্বাৰ্থজড়িত কাম কৰিবলৈ গ'লেই ভাৰত চৰকাৰৰ সহায়ৰ প্ৰয়োজন। আজি ধৰক দীঘলীয়া আন্দোলনটোৰ পিছত অসম চুক্তি হ'ল। অসম চুক্তিৰ ৰূপায়ণৰ কাৰণেই আজি ইউনিয়ন হোম মিনিষ্ট্ৰীৰ সহায় নহ'লে অসম গণ পৰিষদে একো কৰিব নোৱাৰে। আজি বহুতেই বহু ধৰণৰ আমাক সমালোচনা কৰে, ক্ৰিটিচাইজ কৰে যে আঞ্চলিকতাবাদক ইটো কৰিলে সিটো কৰিলে। কিন্তু মই ভাবোঁ যে যিবিলাক ৰাজনৈতিকভাৱে সচেতন, সঁচা অৰ্থত কথাখিনি পৰ্যবেক্ষণ কৰিছে আৰু পৰ্যবেক্ষণ কৰিব জানে, তেওঁলোকে বুজিব আজিৰ দিনটোত আমি আচলতে এনেধৰণে আগবাঢ়িলেই মই ভাবোঁ যে ৰাজ্যখনৰ স্বাৰ্থ সুৰক্ষিত হ'ব। আজি অসম চুক্তি ৰূপায়ণ বিভাগৰ লগতে বৰ্ডাৰ প্ৰটেকশ্যন আৰু ইমপ্লিমেণ্টেশ্যনৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ কান্ধত দিছে আৰু তেখেতে এই ৰাজ্যখনৰ স্বাৰ্থজড়িত বহুকেইটা বিষয়ত বহুত বল্ড ষ্টেপ লৈছে। আজি আঞ্চলিক দলৰ চৰকাৰখন থাকিলে আমি যিটো কৰাৰ কথা ভাবিলোহেঁতেন, তো ভাৰত চৰকাৰৰ সহায়ত, যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ আছে, তেখেতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, তেখেতে আন্তৰিকতাৰে চুক্তিৰ কেতবোৰ দফা, যিবিলাক দফা ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ সমস্যা সৃষ্টি হৈছিল, যাৰ বাবে ভাৰত চৰকাৰে ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিল আৰু সেই কমিটিৰ যি ৰিকমেণ্ডেশ্যন আছিল, বহু ৰিকমেণ্ডেশ্যন ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কৰিবলৈ লৈছে আৰু তাৰ কাৰণে বাজেটত ধন ধাৰ্য কৰিছে। আৰু কিছুমান বিষয় আছে যিখিনি বিষয়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কৰিব পাৰে, সেইখিনি বিষয়েও আলোচনা কৰি দুয়োখন চৰকাৰে যৌথভাৱে কৰিবলৈ লৈছে। আৰু কেন্দ্ৰীয় চৰকাৰে কৰিব পৰা বিষয়খিনি কেন্দ্ৰীয় চৰকাৰৰ লগত ইতিমধ্যে আলোচনা হৈছে। গতিকে এনেবোৰ বিষয় আমি আগবঢ়াই লৈ যাবৰ কাৰণে যৌথভাৱে আমি চেষ্টা কৰিছোঁ। কাৰণ আপোনালোকে জানেই যে কিয় অসম আন্দোলন হ'ল। অসম আন্দোলনৰ কথা যদি ক'বলৈ যোৱা যায় আকৌ পুৰণি দিনবিলাকলৈ ঘূৰি যাব লাগিব। মই বহুত দীঘলীয়াকৈ আৰু নকওঁ, এইখিনিয়ে মূল কথা। তৃণমূলৰ মানুহবিলাক নাই মানে কথাটো কি হয়, কথাটো তেনেধৰণৰ সকলো সমষ্টিতে দায়। কোনো ধৰণৰ আনুষ্ঠানিক কৃষি শিক্ষা নথকা মহান চন্দ্ৰ বৰাই গঢ়ি তোলা অন্নপূৰ্ণা চিড লাইব্ৰেৰী আজিৰ দিনত কৃষি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী আৰু গৱেষণা সন্ধানীসকলৰ বাবে জ্ঞানৰ এক ভঁৰাল হিচাপে পৰিগণিত হৈছে। অতুল বৰা ডাঙৰীয়া আমাৰ অসমৰ কৃষিমন্ত্ৰী, তেখেতক মই 12 তাৰিখে দিনা নাবাৰ্ডৰ এখন মিটিঙত পাইছিলোঁ আৰু তেখেত তাতে আগৰ পৰা চিনি পাওঁ, তেখেতে চিনা পৰিচয় হৈছিলে, কৈছিলে যে মহান এদিন তোমাৰ ঘৰলৈ যাম। তো আজি আকস্মিকভাৱে ওলালেহি, এইটো মোৰ কাৰণে এটা ডাঙৰ সন্মান। তেখেত নিজে আহি পেলাই, ইমান ব্যস্ত মানুহ আহি পেলাই এইখিনি তেওঁ ইয়াত পদাৰ্পণ কৰি গৈছে, এইটো মোৰ কাৰণে ডাঙৰ সন্মান। আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে যে কিবা কি হয় সুবিধা দিব। মই নিজে একো কোৱা নাই যে কি প্ৰয়োজন কি হেৰি, মই তেনেকৈ বিচৰা মানুহো নহয়। আৰু ভৱিষ্যতে মানে এইখন এখন বীজ বিদ্যালয় হিচাপে মোৰ গঢ় দিবলৈ মন আছে। বীজৰ বিভিন্ন ধৰণৰ ইয়াত থাকক আৰু অসুবিধা কিছুমান আছে। এই কামটো এটা কণ্টিনিউৱাছ প্ৰচেছ, প্ৰত্যেক বছৰে কৰিব লাগিব খেতিৰ সময়তে। সেইখিনি যদি অলপমান সহায় হয় তেতিয়া মই বেছিকৈ উপকৃত হ'ব পাৰিম। আৰু মোৰ এখন নাৰ্চাৰী পৰিকল্পনা আছে, যোৱা বছৰ আৰম্ভ লাহে লাহে কৰি গৈ আছোঁ। সেইখিনি ক্ষেত্ৰত যদি অকণমান বিশেষ সুবিধা পাওঁ তেতিয়া ফলপ্ৰসূ হ'ব গোটেই মোৰ কাৰ্যটো। হয়, আচলতে সাধনানো কি, এই মানে কৰি আছোঁ মই এইটো আচলতে ইয়াৰ পৰা মই কোনো নাপাওঁ, পইচা নাপাওঁ দেই। এই যিটো কাম মোৰ এটা ইণ্টাৰেষ্টত কৰি আছোঁ আৰু মই জাতিৰ বাবে এটা সেৱা বুলি মই ভাবোঁ। যিহেতু এইবোৰ জাতীয় সম্পদ হয়, পূৰ্বপুৰুষসকলে আমাৰ বাবে সযতনে ৰাখি থৈ যোৱা সম্পদ আৰু তেওঁলোকৰ পৰিচয় ইয়াতে সুপ্ত হৈ নাই জানো। গতিকে একেবাৰে আহোমোজা দিনৰ সেইখিনি সম্পদখিনি, কিন্তু আজিৰ দিনৰ ল'ৰা ছোৱালীয়ে সেই ধানবোৰৰ কথা নাজানে। সেই আমাৰ খাদ্যৰ মূল যিটো বস্তু, সেই বীজৰ সম্পদৰ কথা নাজানে। সেইখিনি কামো মই কৰি আছোঁ বিভিন্ন স্কুলত, সেইখিনি শিকাওঁ ছাত্ৰ ছাত্ৰীসকলৰ, স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলকো শিকাওঁ। আৰু এইটো এটা ভাল কথা, ভাল এটা অনুভৱ। তেনেকুৱা বিশেষ নাই, সেইটো এটা হেৰিয়েই উৎপাদন মানে তাত অকণমান ধানটো মুগা ৰঙৰ,
উৎপাদনত সি বিশেষ তেনেকুৱা ধৰণৰ বোলে বাম্পাৰ প্ৰডাকশ্যন হয় এনেকুৱা নহয়, কিন্তু প্ৰকৃতিৰ এটা খেয়াল। তাৰমানে সি তেনেকৈ একেলগে দুটা বনালে, কেলৈ বনালে কি কথা নাজানো, কিন্তু পোখা পুলি ওলাওঁতে এটাই ওলায়, কণ এটাই আছে তাত, সেইটো প্ৰকৃতিৰ এটা খেয়াল। তেনেকুৱা কথা। আৰু মই সংগ্ৰহ কৰা প্ৰত্যেকটো ধানেই মোৰ কাৰণে মূল্যৱান, বিশেষকৈ তাত সুপ্ত হৈ থাকিব পৰা বিশেষ জিনগত যিটো গুণ। ধৰি লওক এনেকুৱা হ'ব পাৰে কোনোবা এটা ধান একেবাৰে উৎপাদন কম হ'ব পাৰে, কিন্তু তাত থকা যিটো জিনীয় বৈশিষ্ট্য, কোনোবা এটা বিশেষ পোকৰ সি প্ৰতিৰোধ ক্ষমতা তাত থাকিব পাৰে, কেতিয়াবা কোনোবা অত্যধিক খৰাঙতো সি ছাৰ্ভাইভ কৰিব পাৰে। গতিকে মই প্ৰত্যেকটো ধানৰে সমানেই গুৰুত্ব দিওঁ, সমানেই মূল্য উপলব্ধি কৰোঁ। যিটো এই দুটা চাউল ওলাইছিলে সেই ধানটোৰ নাম কি আছিলে? যুগল বুলি কয়। যুগল। এই চিড লাইব্ৰেৰীত সংৰক্ষিত 500ৰো অধিক দেশী আৰু স্থানীয় ধানৰ বীজ বিভিন্ন কৃষি পদ্ধতিৰে গৱেষণাৰ ক্ষেত্ৰত অপূৰ্ব সম্পদ হিচাপে বিবেচিত হৈছে। এই গৰ্বিত উদ্যোগটো পৰিদৰ্শন কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে মহান চন্দ্ৰ বৰাৰ এই উদ্যোগক গভীৰভাৱে প্ৰশংসা কৰি কয় যে এই ধৰণৰ উদ্যোগে অসমীয়া কৃষিৰ ভৱিষ্যত দৃঢ় কৰি তুলিব। আমাৰ খেতিৰ মাটিৰ কম পৰিমাণতহে আমাৰ জলসিঞ্চনৰ ব্যৱস্থা আছে, এইটো হয়। মাননীয় মুখ্যমন্ত্ৰীকো আজি 4 দিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰীৰ লগতো এই বিষয়টো আমি গুৰুত্ব সহকাৰে আলোচনা কৰিছোঁ যে জলসিঞ্চনৰ আমি ব্যৱস্থা ভালকৈ আমি যদি কৰিব পাৰোঁ, আৰু কৰিবই লাগিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াও সেই কথাটো কৈছে, তেতিয়াহ'লে আমাৰ মাটি যিমান সাৰুৱা, আমাৰ মাটি এতিয়াও যথেষ্ট সাৰুৱা হৈ আছে। দেশৰ যিবিলাক ৰাজ্যত অধিক উৎপাদন হয় বুলি আমি কওঁ, পাঞ্জাৱ হাৰিয়ানাৰ দৰে ৰাজ্যবিলাকত, কিন্তু ইয়াত বেছি উৎপাদন হ'ব। কাৰণ যেতিয়া জনবিস্ফোৰণ হৈছিল, জনবিস্ফোৰণৰ সময়ত খাদ্যশস্যৰ যোৰা মাৰিবলৈ পাঞ্জাৱ হাৰিয়ানাৰ দৰে কেইখনমান ৰাজ্যই তেওঁলোকে অধিক উৎপাদন কৰিবলৈ গৈ খেতিৰ মাটিত তেওঁলোকে অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিল। কিন্তু আমাৰ খেতিয়কসকল আপোনালোকে জানে যে উপান্ত খেতিয়ক আৰু উপান্ত খেতিয়ক কাৰণে তেওঁলোকে বা সজাগতাৰ অভাৱ, তেওঁলোকে নজনাৰ বাবেই হওক, তেওঁলোকে মাটিত ইমান অত্যাধিক মাত্ৰাত সাৰ বা কীটনাশক ঔষধ প্ৰয়োগ নকৰাৰ ফলত এতিয়াও আমাৰ মাটিবিলাক উৰ্বৰ হৈ আছে। গতিকে এই মাটিবিলাকত যদি আমি বৈজ্ঞানিক পদ্ধতিৰে ভালদৰে খেতি বাতি কৰোঁ, তেতিয়াহ'লে আমি বহুত উৎপাদন কৰিব পাৰিম। কাৰণ এতিয়া আমি গুৰুত্ব দিছোঁ বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত। কাৰণ এটা সময়ত আপোনালোকে জানেই যে মানুহে ধান খেতি কৰিবলৈ বাদ দিয়া আৰম্ভ কৰিছিল। আজি 2 বছৰ আগলৈকে লাহে লাহে মানুহে কমাই দিছে। কমাই দিয়াৰ মূল কাৰণটোৱে আছিল যে তেওঁলোকে ধানৰ উচিত মূল্য নাপায়। কিন্তু এতিয়া মিনিমাম ছাপোৰ্ট প্ৰাইচ চৰকাৰে দিয়াৰ পাছত আৰু এইবাৰ অতিৰিক্তভাৱে মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাজসাহাৰ্য দিছে, যিটো MSP দিছে তাৰ ওপৰত ৰাজসাহাৰ্য কেৱল ধান নহয়, মেইজ আৰু সৰিয়হ খেতিৰ ওপৰত দিছে। আৰু কেইখনমান নিৰ্দিষ্ট জিলাত আমি মাষ্টাৰ্ড কৰিবৰ কাৰণে আমি আইডেণ্টিফাই কৰিছোঁ, কিছুমান জিলাত আমি মেইজ কৰিবৰ কাৰণে আমি জিলাবিলাক আইডেণ্টিফাই কৰি লৈছোঁ। আৰু সেইবিলাকত হয়, এনেই ব্ৰহ্মপুত্ৰৰ পাৰত মেইজ খেতি খুবেই ভাল হয় আৰু কষ্টও অলপ কম হয়। আৰু এতিয়া আমি যিহেতু ৰাজ্যখনত অধিক মাত্ৰাত আজি গাখীৰ উৎপাদনৰ কথা ভাবিছোঁ, বা আজি ব্ৰইলাৰে হওক, তেনেধৰণেৰে কণী উৎপাদন কৰা মুৰ্গীয়ে হওক, এইবিলাক কৰাৰ কথা ভাবিছোঁ। কিন্তু খাদ্যৰ কাৰণেও মেইজটো অত্যন্ত প্ৰয়োজন। গতিকে মেইজ, মাষ্টাৰ, তেলত আমি স্বাৱলম্বী নহয়, তেলত আমি স্বাৱলম্বী নহয়। আৰু সেইকাৰণেই ভাৰত চৰকাৰে আপোনালোকে জানে যে পাম অইলৰ ওপৰত যথেষ্ট গুৰুত্ব কৰিছে। কিন্তু পাম অইল কৰিবৰ কাৰণে যদিও ভাৰত চৰকাৰে বহুতখিনি সা সুবিধা দিছে, তথাপিও বহু ৰাইজে এই কামখিনি কৰিবলৈ আগবাঢ়ি অহা নাই। সেইটো এটা আমি প্ৰত্যক্ষ কৰিছোঁ, যদিও কেইবাখন জিলাত এই কামখিনি আমি কৰিবলৈ লৈছোঁ। গতিকে তেল বা অন্যান্য মাহজাতীয় যিবিলাক আছে, শস্য আছে, সেইবিলাক কেনেকৈ আমি অধিক মাত্ৰাত উৎপাদন কৰি আমি কৃষকক উপকৃত কৰিব পাৰোঁ, আমি চেষ্টা কৰি আছোঁ। আৰু এতিয়া ভাল কথা যে আমাৰ উৎপাদিত বহু ফচল এতিয়া বিদেশৰ বজাৰলৈকে গৈছে। এটা সময়ত কৃষকে আমাৰ উৎপাদিত ফচল বিদেশৰ বজাৰলৈ যাব, এই কথাটো কল্পনা কৰিব পৰা নাছিল। গতিকে কৃষি ক্ষেত্ৰখনলৈ আমি পৰিৱৰ্তন আনিব পাৰিলেই আমি ৰাজ্যখনক আমি স্বাৱলম্বী কৰিব পাৰিম। আৰু আমাৰ ডেফিনেটলি আমাৰ GDPও বাঢ়িব, ৰাজ্যখন সামগ্ৰিকভাৱে উপকৃত হ'ব। মাননীয় মুখ্যমন্ত্ৰীৰ সপোন দেশৰ
5খন ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখন অন্তৰ্ভুক্ত কৰিব লাগে গতিকে কৃষি ক্ষেত্ৰখনৰ লগত যিহেতু পৰম্পৰাগতভাৱে অসমৰ মানুহ জড়িত আছে গতিকে এই ক্ষেত্ৰখনৰ জৰিয়তে আমি কিদৰে আমাৰ GDP বঢ়াব পাৰোঁ ৰাজ্যখন আগবঢ়াব পাৰোঁ আমি সেই চেষ্টাটো আমি সমান্তৰালভাৱে কাৰণ এডভান্টেজ আছাম হোৱাৰ লগে লগে আজি বহুত উদ্যোগপতি আগবাঢ়ি আহিছে নতুন নতুন ইয়াত ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে ছেমি কণ্ডাক্টৰ লেখীয়া ইণ্ডাষ্ট্ৰি হৈছে কিন্তু সমান্তৰালভাৱে আমি কৃষি ক্ষেত্ৰখনকো আমি আগুৱাই লৈ যাবই লাগিব কৃষি মন্ত্ৰীগৰাকীয়ে চৰকাৰে অন্নপূৰ্ণা চিড লাইব্ৰেৰীৰ দৰে উদ্যোগসমূহক উৎসাহিত কৰি আগবঢ়াব লগতে তেওঁ স্থানীয় কৃষকসকলৰ মাজত বীজ সংৰক্ষণ আৰু দেশীয় জাতি উদ্ধাৰৰ ক্ষেত্ৰত সহায়ৰ আশ্বাস প্ৰদান কৰে আজি আমাৰ মাননীয় কৃষিমন্ত্ৰী অতুল বৰাদেৱে এই মহান বৰা ডাঙৰীয়াৰ ধানৰ যিটো ভঁৰাল লাইব্ৰেৰী সেইটো পৰিদৰ্শন কৰে তেখেতক যথেষ্ট উৎসাহিত কৰে আমি কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলো উৎসাহিত হৈছোঁ আৰু আমাৰ এই মহান বৰা ডাঙৰীয়া যিখন লাইব্ৰেৰী বা যিটো আমাৰ নাৰ্চাৰী ইয়াত আমি কৃষি বিভাগৰ ফালৰ পৰা ইতিমধ্যে আমি গ্ৰীণ হাউচ দিছোঁ আমি ফ্লৰিকালচাৰ মিছনত আমাৰ নাৰ্জী ফুলৰ পুলি আমি ইতিমধ্যে দিছিলোঁ আৰু বিভিন্ন ডেমনষ্ট্ৰেশ্যন পটেটো ডেমনষ্ট্ৰেশ্যন হওক বা অন্য বিভিন্ন যিবিলাক আমাৰ ডেমনষ্ট্ৰেশ্যন আহে তেখেতক আমি সহায় কৰি আহিছিলোঁ আৰু আজিৰ পৰা আমি মানে সংকল্প লৈছোঁ যে তেখেতক কৃষি বিভাগৰ ফালৰ পৰা যিখিনি সুবিধা আছে তেখেতে মোক ইতিমধ্যে তেখেতক সুধিছিলোঁ যে তেখেতক কৃষি বিভাগৰ পৰা কেনেকুৱা সহায় সুবিধা লাগে তেখেতে এখন নাৰ্চাৰীৰ কথা ক'লে বা ফ্লৰিকালচাৰ মিছনত আৰু বেছি সংখ্যক মানে সুবিধাৰ কথা ক'লে বা তেখেতে পাৱাৰ পাম্পৰ কথা ক'লে স্প্ৰিংকলাৰ ইৰিগেশ্যনৰ কথা ক'লে গতিকে আমি আজি তেখেতক এটা কথা দিছোঁ যে কৃষি বিভাগৰ যিবিলাক আঁচনি আছে আৰু লগতে যদি ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰে হওক বা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং বিভাগৰে হওক তাৰ পৰাও যদি কিবা স্কিমৰ তেওঁক সুবিধা লাগে আমি সেইখিনি দিম বুলি তেওঁক প্ৰতিশ্ৰুতি দিছোঁ আৰু আগন্তুক দিনত আমি তেওঁৰ এই যিটো মহান প্ৰচেষ্টা আমি এইটো আমাৰ কৃষি বিভাগৰ পৰা সম্পূৰ্ণ সহযোগিতাৰে আগবঢ়াই লৈ তেখেতৰ উন্নতিত সহায় কৰিম বুলি আজি তেখেতক কথা দিছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত DG বৰাৰ ৰিপৰ্ট নিউজ নাও